অসমীয়াৰ বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ মূল আয়ুস ৰেখা অসমীয়া ভাষাক আমি প্ৰত্যেকে লোকপিয়লত নিজৰ মাতৃভাষা হিচাপে লিপিবদ্ধ কৰিব লাগে। অসমীয়া বিদ্বেষী চৰিত্ৰটো তেওঁলোকে সময় সময় প্ৰমাণ কৰি আহিছে আৰু এই অসমীয়া বিদ্বেষী চৰিত্ৰটোৰ দ্বাৰা তেওঁলোকে অসমীয়া ভাষা অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত কোনো ভূমিকা তেওঁলোকে গ্ৰহণ কৰিব নোৱাৰে। ইয়াৰ দ্বাৰা এটাই কথা প্ৰমাণ হৈছে যে তেওঁলোক অৰিজিনেলি যেটো তেওঁলোক বাংলাদেশী মূলৰ হয় এই কথাটো প্ৰমাণ হৈছে আৰু অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত এই ধৰণৰ অপশক্তিসমূহক আমি উৎখাত কৰিব লাগিব। এই ধৰণৰ অপচিন্তা লৈ তেওঁলোকে অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত ব্যাঘাত জন্মাই আহিছে আৰু জন্মাই যাব। তেওঁলোক চিনাক্ত হৈছে, ভালে হৈছে আৰু তেওঁলোকৰ এই ধৰণৰ প্ৰতিক্ৰিয়া আমি দিব লাগে বুলি ভবা নাই, কাৰণ অসমীয়া ভাষাটো এটা গৰিমামণ্ডিত ভাষা। এই ভাষাটো কোনোবা দুষ্কৃতিকাৰীয়ে কোনোবা বাংলাদেশী মূলৰ মানুহে ক'লে যে অসমীয়া ভাষাটো নোহোৱা হৈ যাব, অসমীয়া ভাষাই ৰাজ্য ভাষাৰ মৰ্যাদা হেৰুৱাব, এনেকুৱা কথা নহয়। আৰু অসমীয়া ভাষাটো সুৰক্ষিত, অসমীয়া জাতীয় জীৱন সুৰক্ষিত কৰাৰ একমাত্ৰ বিকল্প হৈছে অসম চুক্তি ৰূপায়ণ। অসম চুক্তিৰ আধাৰত বিপ্লৱ শৰ্মাৰ নেতৃত্বাধীন যিখন 6 নম্বৰ দফাৰ প্ৰতিবেদন চৰকাৰক দাখিল কৰা হৈছে, এই প্ৰতিবেদনখন সময়মতে কাৰ্যকৰী কৰি অসমীয়া ভাষা সুৰক্ষিত কৰিব লাগে, অসমীয়া জাতীয় জীৱন সুৰক্ষিত কৰিব লাগে, অসমীয়া মানুহৰ অস্তিত্ব সুৰক্ষিত কৰিব লাগে। ইয়াত কোনো বাংলাদেশী মূলৰ কথাৰে অসমীয়া জাতীয় জীৱনক প্ৰভাৱিত কৰিব নোৱাৰে। তেওঁলোক চিনাক্ত হৈছে, তেওঁলোকে যে অৰিজিনেলি বাংলাদেশী মূলৰ হয়, তেওঁলোকে যে বাংলাদেশী মূলৰ চৰিত্ৰৰ হয় এইটো প্ৰতিপন্ন হৈছে আৰু তেওঁলোকে অনবৰত যে অসমীয়া জাতিৰ এটা বিৰোধী আচৰণ কৰে, অসমীয়া জাতীয় জীৱনৰ বিৰোধী আচৰণ কৰে, অসমীয়া ভাষাৰ বিৰোধী আচৰণ কৰে, এই আচৰণে তেওঁলোকক প্ৰমাণ কৰিছে তেওঁলোকে যে এগৰাকী বাংলাদেশী মূলৰ হয়। তেওঁলোকে অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত কোনো ধৰণে জড়িত নহয়, তেওঁলোকে অসমীয়া জাতি গঠনৰ প্ৰতি কোনো ধৰণৰ শ্ৰদ্ধা নাই, অসমীয়া ভাষাৰ প্ৰতি তেওঁলোকৰ কোনো শ্ৰদ্ধা নাই, এই কথাটো প্ৰমাণ হৈছে। এই কাৰণে আমি আহ্বান জনাইছো ৰাজ্য চৰকাৰক যে বিপ্লৱ কুমাৰ শৰ্মাৰ 6 নম্বৰ দফাৰ প্ৰতিবেদনখন অতি শীঘ্ৰে কাৰ্যকৰী কৰি অসমীয়া জাতীয় জীৱনক সুৰক্ষিত কৰক।